বিজেপিত পদত্যাগৰ জোৱাৰৰ মাজতে এতিয়া কংগ্ৰেছত বৃহৎ যোগদান কাৰ্যসূচী আজি গৌৰৱ গগৈৰ নেতৃত্বত গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী যেহেতু গৌৰৱ গগৈ মুখ্যমন্ত্ৰীগৰাকীক চেলেঞ্জ দি 10 অক্টোবৰ দিনটো ধাৰ্য কৰিছিল আৰু আজি 10 অক্টোবৰ দিনটোতে বিভিন্ন দলৰ পৰা পদত্যাগ কৰা 30 জনতকৈ অধিক নেতাই যোগদান কৰিছে এতিয়া কংগ্ৰেছত যি সময়ত 2026ৰ নিৰ্বাচনৰ পূৰ্বে এতিয়া বিজেপিত এজনৰ পাছত আনজন নেতাই পদত্যাগ কৰিছে সেই সময়তে এতিয়া কংগ্ৰেছত যোগদান কৰিছে বহু কেইজন নেতাই সত্য ত্যাগী বহু কেইজন নেতা এতিয়া বিজেপি তথা অন্য দলৰ পৰা দল ত্যাগ কৰা নেতা এতিয়া যোগদান কৰিছে কংগ্ৰেছত যেহেতু বিজেপি 2026 চনৰ পূৰ্বে এতিয়া পদত্যাগৰ জোৱাৰ কালিৰ দিনটোত যোৰহাটৰ দুজন ব্যক্তিয়ে যোৰহাটৰ দুজন বিজেপিৰ নেতাই ত্যাগ কৰিছিল বিজেপি দল আনহাতে বিজেপিৰ পিতামহ স্বৰূপ অসম বিজেপিৰ পিতামহ স্বৰূপ ৰাজেন গোহাঁইও পদত্যাগ কৰিছিল বিজেপি তাৰ পাছতে আজি যেহেতু 10 অক্টোবৰ দিনটো মুখ্যমন্ত্ৰীক চেলেঞ্জ দি ঘোষণা কৰিছিল গৌৰৱ গগৈ আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ 10 অক্টোবৰ তাৰিখে আজিৰ দিনটোতে অনুষ্ঠিত কৰিছে বৃহৎ যোগদান কাৰ্যসূচী বিজেপি তথা অন্য দলৰ পৰা পদত্যাগ কৰা 30 জনৰো অধিক নেতাই যোগদান কৰিছে এতিয়া কংগ্ৰেছত জনাই গৈছে এই মুহূৰ্তৰ সবিশেষ খবৰ পুনে পুনে ৰাজীৱ ভৱনৰ যি যোগদান কাৰ্যসূচীলৈ আপোনালোকক লৈ যাব বিচাৰিছো যোগদান কাৰ্যসূচীত উপস্থিত আছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ লগতে ৰিপুন বৰা ভূপেন বৰা পৈজুত বৰদলৈ আৰু দেৱব্ৰত শইকীয়া যি সময়ত চৰকাৰ বিজেপি থকাৰ পাছতো বৰ্তমান সময়ত যেহেতু বিজেপিত পদত্যাগৰ জোৱাৰ উঠিছে এজনৰ পাছত আনজন নেতাই ত্যাগ কৰিছে বিজেপি 2026ৰ পূৰ্বে এতিয়া বিজেপিত তীব্ৰ সহনীয়া দেখিবলৈ পোৱা গৈছে আৰু তেনে সময়তে এতিয়া কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হৈছে বহু লোক আজিৰ দিনটোত ৰাজীৱ ভৱনত অনুষ্ঠিত হয় এক বৃহৎ যোগদান কাৰ্যসূচী বিজেপি ত্যাগ কৰাৰ লগতে বহুকেইটা দলৰ পৰা এতিয়া কংগ্ৰেছত যোগদান কৰিছে 30 জনতকৈ অধিক নেতাই ৰাজীৱ ভৱনত অনুষ্ঠিত হৈছে বৃহৎ যোগদান কাৰ্যসূচীত উপস্থিত আছিল এপিচিচিৰ সভাপতি গৌৰৱ গগৈ সাংসদ প্ৰদ্যুৎ বৰদলৈ বিধায়ক দেৱব্ৰত শইকীয়া কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুন বৰা আৰু ভূপেন বৰা যি সময়ত বিজেপি পদত্যাগৰ জোৱাৰ উঠিছে সেই সময়তে কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হৈছে বহু লোক বিজেপি ত্যাগ কৰি কেইবাজনো নেতাই ইতিমধ্যে কংগ্ৰেছত যোগদান কৰিছে বুলি জানিব পৰা গৈছে মুখ্যমন্ত্ৰীক চেলেঞ্জ দি 10 তাৰিখ নিৰ্বাচন কৰিছিল গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক চেলেঞ্জ দি যেহেতু মুখ্যমন্ত্ৰীয়ে প্ৰতিটো কথাতে কংগ্ৰেছৰ সমালোচনাৰ লক্ষ্য হিচাপে লয় আৰু মুখ্যমন্ত্ৰীক চেলেঞ্জ দিয়ে 10 অক্টোবৰ তাৰিখটো নিৰ্ধাৰণ কৰিছিল এপিচিচিৰ সভাপতি তথা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ আৰু সেই কথা ৰাখিছে এতিয়া গৌৰৱ গগৈ আজি যেহেতু 10 অক্টোবৰ আৰু 10 অক্টোবৰ তাৰিখতে অনুষ্ঠিত কৰিছে বৃহৎ যোগদান কাৰ্যসূচী ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা এই বৃহৎ যোগদান কাৰ্যসূচীত বিজেপি ত্যাগ কৰি কেইবাজনো নেতাই যোগদান কৰিছে এতিয়া কংগ্ৰেছত সদ্য বিজেপি ত্যাগী কেইবাজনো নেতাই যোগদান কৰিলে কংগ্ৰেছত যোগদান কাৰ্যসূচীত উপস্থিত থাকে কংগ্ৰেছৰ বিধায়ক দেৱব্ৰত শইকীয়া এপিচিচিৰ সভাপতি গৌৰৱ গগৈ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ ভূপেন বৰা আৰু ৰিপুন বৰাও কংগ্ৰেছৰ দুগৰাকীকৈ জ্যেষ্ঠ নেতা উপস্থিত থাকে এই যোগদান কাৰ্যসূচীত উপস্থিত থকা বিধায়িনী দলৰ দলপতি মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়া প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেম্পেইন কমিটিৰ চেয়াৰমেন মাননীয় ভূপেন বৰা ডাঙৰীয়া কংগ্ৰেছ দলৰ জ্যেষ্ঠ সাংসদ মাননীয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া মঞ্চত উপস্থিত থকা প্ৰাক্তন সাংসদ প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি মাননীয় ৰিপুন বৰা ডাঙৰীয়া মঞ্চত উপস্থিত থকা বিধায়ক আব্দুল ৰহিম আহমেদ ডাঙৰীয়া বিধায়িকা নন্দিতা দাস ডাঙৰীয়ানী মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী মঞ্চত উপস্থিত থকা সেৱা দলৰ সভাপতি মাননীয় দীপায়ন ডাঙৰীয়া ইয়াত উপস্থিত থকা প্ৰাক্তন সাংসদ আব্দুল খালিক ডাঙৰীয়া প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া ডাঙৰীয়া প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা ডাঙৰীয়া আৰু আজি আমাক নতুনকৈ যোগদান কৰা প্ৰাক্তন বিধায়ক কাৰ্তিক সিনহা ডাঙৰীয়া নৱ প্ৰজন্মৰ প্ৰতীক ডক্টৰ অমিত কালৱাৰ ডাঙৰীয়া অৰ্কভিজ চলিহা ডাঙৰীয়া
আৰু বিভিন্ন আমাৰ স্তৰৰ পৰা বিভিন্ন দল সংগঠনৰ পৰা অহা আমাৰ কংগ্ৰেছৰ নৱবন্ধুসকল সতীৰ্থসকল ইয়াত উপস্থিত থকা সাংবাদিক বন্ধুসকল প্ৰদেশ কংগ্ৰেছৰ উপসভাপতিসকল সাধাৰণ সম্পাদকসকল আজি আমাৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন আজি পুনৰবাৰ কংগ্ৰেছে এটা নতুন সাহস লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে ৰাইজে আমাৰ ফালে চাই আশা কৰি আছে যে কংগ্ৰেছে যিদৰে নিজৰ শক্তি বৃদ্ধি কৰি আছে এই নতুন শক্তি লৈ কংগ্ৰেছ দলে কেনেদৰে আগন্তুক দিনত অসমৰ নতুন এটা ভৱিষ্যত ৰচনা কৰিব আৰু সেইকাৰণে আমাক মনত পেলাব লাগিব যে আজি আমি যি ৰাজনীতি কৰি আছো নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে কৰা নাই আজি ৰাইজে ওলাই আহি আমাক মৰম আৰু আমাক আশীৰ্বাদ কৰিছে সেয়া আমাৰ নিজৰ ব্যক্তিগত উপলব্ধিৰ বাবে নহয় ৰাইজে আশা কৰিছে সেইকাৰণে মৰম কৰিছে ৰাইজ নৱপ্ৰজন্ম আমাৰ পৰা কিবা বিচাৰে সেইকাৰণে আমাক যোগ দিছে আমাৰ সচেতন নাগৰিকসকল আমাৰ মঞ্চলৈ আহিছে যিহেতু আমাৰ পৰা কিছু আশা কৰে আৰু সেইকাৰণে আগন্তুক দিনত আমাৰ চেষ্টা হ'ব লাগে যে পৰৱৰ্তী দিনত আমি কেনেদৰে অসমখন বৰ্তমানৰ অন্ধকাৰৰ পৰা বৰ্তমানৰ অন্যায়ৰ পৰা বৰ্তমানৰ অত্যাচাৰৰ পৰা আমি অসমখনক কেনেকৈ উদ্ধাৰ কৰিব পাৰোঁ বৰ্তমানৰ সময়ত ৰাইজে বিচাৰে যে কংগ্ৰেছ দলে কি পৰিকল্পনা কৰিব কিদৰে চৰকাৰ নতুন চৰকাৰ গঠন কৰিলে কেনেদৰে অসমখন আগুৱাই লৈ যাব আৰ্থিকভাৱে সামাজিকভাৱে সাংস্কৃতিক জগতত খেলৰ জগতত সেইকাৰণে আগন্তুক দিনত যদি এইখিনি আশা আমি পূৰণ কৰিবলৈ বিচাৰোঁ তেতিয়া প্ৰথমে আমাক ৰাইজৰ ওচৰত যাব লাগিব যেহেতু আজি আমি নিজৰ ব্যক্তিগত সপোন আমি অসমৰ ৰাইজৰ ওপৰত জাপি দিবলৈ বিচৰা নাই আমি ব্যক্তিগত কল্পনা নিজৰ চিন্তা আমি ৰাইজৰ ওপৰত জাপি দিবলৈ বিচৰা নাই আমি ৰাইজৰ ওচৰত গৈ ৰাইজৰ মাজত কথাখিনি পাতি ৰাইজৰ সপোন ৰাইজৰ আশা ৰাইজৰ আকাংক্ষা বুজি আমি তেওঁলোকৰ সপোন আমি বাস্তৱ কৰিবলৈ বিচাৰোঁ তেওঁলোকৰ সমস্যা আমি সমাধান কৰিবলৈ বিচাৰোঁ তেওঁলোকৰ ল'ৰা ছোৱালী উজ্জ্বল ভৱিষ্যতৰ বাবে আমি কষ্ট ত্যাগৰ বলিদান কৰিবলৈ বিচাৰোঁ সেইকাৰণে আপোনালোকে পৰৱৰ্তী দিনত দেখা পাব যে আমাৰ কংগ্ৰেছ দলৰ আমাৰ নেতাসকল ৰাইজৰ মাজত যাব আমাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া ৰাইজৰ মাজত গৈ ৰাইজৰ লগত আলোচনা কৰিবলৈ আৰম্ভ কৰিব আমাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ৰাইজৰ মাজত গৈ সচেতন নাগৰিকসকলৰ লগত আমি বিভিন্ন জগতত কেনেদৰে অসমখন ভৱিষ্যত এটা ভাল দিশলৈ লৈ যাব পাৰোঁ সেয়া লৈ এটা পৰিকল্পনা সৃষ্টি কৰিব ভূপেন বৰা ডাঙৰীয়া বিভিন্ন ঠাইত গৈ বিভিন্ন দল সংগঠনৰ লগ পাই তেওঁলোকৰ ৰাজনৈতিক আকাংক্ষা কি তেওঁলোকৰ আজিৰ তাৰিখত কি কি মূল সমস্যা সেইখিনি লৈ ভূপেন বৰা ডাঙৰীয়া অসমৰ চুকে কোণে যাব আমাৰ কংগ্ৰেছ দলৰ কৰ্মীখিনি মাত্ৰ নেতাসকল নহয় কংগ্ৰেছ দলৰ কৰ্মীখিনি গাঁৱে গাঁৱে বুথে বুথে চুবুৰীয়ে চুবুৰীয়ে চুকে চুকে কেনেদৰে ৰাইজৰ ওচৰত গৈ গাঁৱৰ ভিতৰত কি কি সমস্যা আছে সেই ক্ষেত্ৰত আমাৰ দলৰ প্ৰতিনিধিসকলক তৈয়াৰ কৰিবলৈ ৰিপুণ বৰা ডাঙৰীয়া বিভিন্ন ঠাইত যাব আমাৰ অসমৰ জনসাধাৰণৰ মূল সমস্যা বিভিন্ন সময়ত আমাৰ বিশেষকৈ আমাৰ নাৰীসকলৰ মূল সমস্যা মীৰা বৰঠাকুৰ বাইদেৱে আজি বিভিন্ন মঞ্চত উপস্থাপন কৰিব আমাৰ কংগ্ৰেছ দল অনুশাসনৰ যোগেদি আমি ৰাইজৰ মাজত সোমাবলৈ বিচাৰোঁ তাৰ বাবে আমাৰ সেৱা দলৰ সভাপতি দীপবায়ন ডাঙৰীয়াও কিছুদিন পূৰ্বে এটা পৰিকল্পনা ল'ব তো কথা কোৱা উদ্দেশ্যটো হ'ল যে কংগ্ৰেছ তেতিয়াই শক্তিশালী হ'ব পাৰে যেতিয়া আমি ৰাইজৰ মাজত থাকিম আৰু সেইকাৰণে পৰৱৰ্তী সময়ত আমি এটা সিদ্ধান্ত ল'ম যে আমি এটা নতুন এটা অনুষ্ঠান বা নতুন এটা যাত্ৰা আৰম্ভ কৰিম সেই যাত্ৰাটো হ'ব ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ আৰু নিশ্চয় যিসকল আজি আগৰ কংগ্ৰেছ চৰকাৰ দিনত এই যে অনুষ্ঠান আছিল একেটা অনুষ্ঠান নিশ্চয় তেওঁলোকে মনত পেলাইছে যে সেই সময়ত প্ৰায় তৰুণ গগৈদেৱৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰে আৰম্ভ কৰিছিল ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ আৰু পদূলি আমি বিভিন্ন দেখা
ছবিবোৰ আজিও মনত আছে যে কেনেদৰে সেই সময়ত বিধায়কসকল চৰকাৰী বিষয়াসকল ৰাইজৰ ওচৰত গৈছিল। আজি তাৰিখত আমাৰ ওচৰত ক্ষমতা নাই, কিন্তু ক্ষমতা আমাৰ পৰা বেছি দূৰত নাই। কিন্তু ক্ষমতা পালেই যে আমাৰ কামখিনি সম্পূৰ্ণ হয় সেইটোও নহয়। ক্ষমতা পোৱাৰ পিছত বাস্তৱ কামখিনি আৰম্ভ হ'ব। যে অসমখনৰ আজি যে ঋণ যে আজি এটা ডাঙৰ বোজা আছে, সেই বোজাটো আমি কেনেকৈ কমাব পাৰোঁ। নিবনুৱা সমস্যা যে এটা বৃহত্তৰ সমস্যা, সেই সমস্যাটো আমি কেনেকৈ সমাধান কৰিব পাৰোঁ। থলুৱা ঠিকাদাৰ, থলুৱা দোকানী, সৰু সৰু কুটিৰ উদ্যোগ, কোঅপাৰেটিভ সমবায় সমিতিবোৰ, সেইবোৰ আমি কেনেদৰে শক্তিশালী কৰিব পাৰোঁ, তাৰ কাৰণে আমি এটা ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিব লাগিব। আৰু সেইকাৰণে আগন্তুক দিনত ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ লৈ এই বেনাৰত আমাৰ বিভিন্ন দলৰ নেতাসকল চুকে কোণে তেওঁলোকে যাত্ৰা কৰিবলৈ আৰম্ভ কৰিব। এই ক্ষেত্ৰত সকলৰ সহায়, আমাৰ বিভিন্ন জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, চেল ডিপাৰ্টমেণ্ট সকলৰ সহায় আমি কামনা কৰিছোঁ। আমাৰ বিধায়কসকলো নিজে নিজৰ সমষ্টিত গৈ কি কাম এতিয়াও কৰিবলগীয়া আছে, ক'ত ক'ত ৰাইজ আজিও আমাৰ বিধায়কসকলৰ লগত কিছু ক্ষোভ তেওঁলোকে প্ৰকাশ কৰিছে, তেওঁলোকেও বুজিবলৈ চেষ্টা কৰিব। আৰু সেইকাৰণে আমাৰ উদ্দেশ্য যে কংগ্ৰেছ যদি আমি শক্তিশালী কৰিবলৈ বিচাৰোঁ, মাত্ৰ আমাৰ নিজৰ দলীয় মঞ্চত নহয়, ৰাইজৰ মাজত গৈহে আমি নিজৰ শক্তিটো আৰু বৃদ্ধি কৰিব পাৰিম। মই বিশেষ দীঘলে ক'বলৈ বিচৰা নাই। আজি আমি সকলোৱে আজি যেতিয়া আমি ভৱিষ্যত আমি কল্পনা কৰোঁ যে প্ৰয়াত জুবিন গাৰ্গৰ সেই কৈ যোৱা কথাখিনি, কেনেদৰে তেওঁ অসমখনক মৰম কৰিছিল, কেনেদৰে বম্বেত এটা সফল এটা ভৱিষ্যত বা অৰ্থনৈতিকভাৱে সবল ভৱিষ্যতটো ত্যাগ কৰি তেওঁ অসমত উভতি আহি অসমৰ আমাৰ শিল্পী জগতক, অসমৰ সাংস্কৃতিক জগত, অসমৰ চলচ্চিত্ৰ জগতটো আৰু শক্তিশালী কৰিলে। কেনেদৰে তেওঁ প্ৰকৃতিক ভাল পাইছিল, কেনেদৰে আমাৰ মাজত বিভাজন বিচৰা নাছিল, ধৰ্ম নামত বিভাজন বিচৰা নাছিল, জাতি নামত বিভাজন বিচৰা নাছিল, সকলৰ মাজত শান্তি সম্প্ৰীতি বিচাৰিছিল। কিন্তু ত্যাগ আৰু বলিদান ওপৰত তেওঁ বিশ্বাস কৰিছিল। তেওঁ কেতিয়াও বিশ্বাস কৰা নাই যে আমি গোটেইখিনি অসমৰ মানুহবোৰ আমি ঘৰৰ ভিতৰত বহি থাকোঁ আৰু আমাৰ ঘৰখন চলি থাকিব। নহয়, তেওঁ সদায় বিচাৰিছিল যে আমাক কষ্ট কৰিব লাগিব, ত্যাগ কৰিব লাগিব, বলিদান কৰিব লাগিব, তেতিয়াহে গৈ আমাৰ অৰিহণাৰ যোগেদি অসমখনৰ বিভিন্ন জগতত আমি আগুৱাই লৈ যাম। আমি পাহৰি যোৱা নাই যে কেনেদৰে ভূপেন হাজৰিকা এটা বৰ অসমৰ কল্পনা কৰিছিল, যি বৰ অসমৰ ভিতৰত আমাৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ আজি আমাৰ মাজত শান্তি সম্প্ৰীতি থাকি আমাৰ অসমীয়া সমাজ, আমাৰ অসমীয়া আবেগ, আমাৰ অসমীয়া স্বাভিমান আমি কেনেদৰে ৰক্ষা কৰি আমি অসমখন আগন্তুক দিনত এটা উজ্জ্বল বা তাৰকা এটা ভাৰতৰ বিভিন্ন ৰাজ্যৰ মাজত আমি গঢ়ি তুলিব পাৰোঁ। একেৰাহে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ, একেৰাহে প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াদেৱ কেনেদৰে আজি ৰাজনীতিৰ পথতো গৈ কেনেদৰে অসমখনৰ মাজত সদায় একতা এটা বান্ধি আৰু অসমৰ থলুৱা আমাৰ সমাজৰ মূল তেওঁলোকৰ চিন্তাবোৰৰ ওপৰত যে গুৰুত্ব দি আছিল, এই মহান পুৰুষসকলৰ, এই মহান ব্যক্তিসকলৰ কল্পনাৰ আদৰ্শই সমান সকলে বৰ অসমৰ কল্পনা কৰিছিল। আৰু সেয়া হ'ল আমাৰ উদ্দেশ্য যে ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছে অনুষ্ঠান যোগেদি আমি নতুন বৰ অসমৰ আমি কল্পনা আমি গঢ়ি তুলিবলৈ বিচাৰোঁ। আহক আমি এই যাত্ৰাত সকলে মিলিজুলি আগবাঢ়ি যাওক। নৱপ্ৰজন্মৰ আমাৰ খেতিয়কসকল, শ্ৰমিকসকল, মহিলাসকল আহক, অসমৰ ভিতৰত এটা নতুন আন্দোলন সৃষ্টি হওক, যি আন্দোলন আজি আমি অসমখনক আগুৱাই লৈ যাব। এইখিনিয়ে কথা কৈ আজি এই সভাত অংশগ্ৰহণ কৰা সকলোকে মোৰ ফালৰ পৰা নিজৰ আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা, শ্ৰদ্ধা নিবেদন কৰি আজি এই অনুষ্ঠানত আয়োজন কৰাৰ ক্ষেত্ৰত আমাৰ প্ৰদেশ কংগ্ৰেছৰ বিষয়াসকল যি তেওঁলোকে কষ্ট কৰিলে সকলোকে ধন্যবাদ জ্ঞাপন কৰিম। পৰৱৰ্তী দিনত আমি আগবাঢ়ি যাম আৰু নিশ্চয় এইবাৰ যুঁজ এখন হ'ব, আমি যুঁজিম আৰু আমি জিকিম। এইখিনিয়ে কথা কৈ মই নিজৰ চমু ব্যাখ্যা সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয় আই অসম, জয় জুবিন দা। ধন্যবাদ। ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ আমি কেনেকৈ আগবঢ়াই নিম আৰু এই অপশাসন লণ্ঠনৰ অৱসান ঘটাই বৰ অসমৰ কেনেকৈ গঢ়িম তাৰ সংক্ৰান্তত আজি নৱাগতসকলক আদৰণি জনাবলৈ আমাৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া
ডাঙৰীয়াই এক বহুমূলীয়া বক্তব্য আপোনালোকৰ আগত দাঙি ধৰিলে। মই তাৰ বাবে সকলোৰে হৈ আমাৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এতিয়া গ্ৰুপ ফটো ল'ব সকলোৱে। গ্ৰুপ ফটো ল'বৰ কাৰণে আপোনালোকে সহযোগিতা আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। মই এইখিনিতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সমূহ বিষয়ববীয়া আমাৰ সন্মানীয় সাংসদসকল, 5টা কমিটিৰ সন্মানীয় অধ্যক্ষসকল, সাংসদসকল, প্ৰাক্তন সাংসদসকল, বিধায়ক বিধায়িকাসকল, প্ৰাক্তন বিধায়ক বিধায়িকাসকল, ইয়াত উপস্থিত থকা ফ্ৰণ্টেল অৰ্গেনাইজেশ্যন চেলছ এণ্ড ডিপাৰ্টমেণ্ট গুৱাহাটী জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল, সভাপতিসকল, উপস্থিত থকা প্ৰত্যেকগৰাকী কংগ্ৰেছ নেতা নেত্ৰী আৰু আজি যোগদান কৰা প্ৰতিগৰাকী শ্ৰদ্ধাশীল আমাৰ নৱাগত কংগ্ৰেছলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হৈ।